নমস্কাৰ বন্ধুসকল, আজি মানে আমাৰ চুনুৰ জন্মদিন। তো জন্মদিন উপলক্ষে মানে আমি অলপমান বেলেগতকৈ বেলেগ কৰিছোঁ। মানে ধৰক আমাৰ মানে পুতুৰ যিমান লগৰ আছে, মানে পুতুতকৈ অলপমান ডাঙৰ 5 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া সেনেকুৱা মানে ল'ৰা ছোৱালীবিলাকক আমি মানে বাৰ্থডেত আমাৰ পুতুৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু এই বাৰ্থডেৰ কাৰণে মানে আমি কি আয়োজন কৰিছোঁ আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে দেখা পাই আছে, ইয়াতে মানে পোলাও হ'ব, পোলাও বনাই আছে আপোনালোকে দেখা পাই আছে নিশ্চয়। এইটো আমি চিন্নি বুলিও কওঁ, পোলাও বুলিও ক'ব পাৰি। আৰু চেফ মিছেছ চাৰফা খাতুন, দিছ ইজ এ টিচাৰ, বৰকাজুলি এম.ই. স্কুল টিচাৰ। এতিয়া চেফ কৰি আছে। কেনেকুৱা লাগিছে মাই, কেনেকুৱা অনুভৱ? অনুভৱৰ কথা কৈছে হা কপলিটি কুকৰ মন যায় তহঁতৰ কিয়া ইমান গৰমত হও। তো এনে আজি বাৰ্থডে হিচাপে কেনেকুৱা লাগছে? চুনুৰ আজি প্ৰথমটো বাৰ্থডে, ভাল লাগছি, নিজৰ নাতিনীৰ আজি মানে 1 বছৰ সম্পূৰ্ণ হ'ল। কেনেকুৱা লাগিছে? ভাল লাগছি, একদম ফূৰ্তি লাগছি। সেইকাৰণে গৰমত হেনে কষ্ট কৰি তথাপিও মানে কষ্ট কৰি আছে। আৰু এইফালে আমাৰ মহাৰাণী, দিছ ইজ দ্য মিছেছ ৰুবি বেগম, মানে এইটো আছে মোৰ ৱাইফ, মানে তাই লাজ কৰিছে। আৰু বন্ধুসকল, আমাৰ পুতটোক আমি কি গিফ্ট দিলোঁ, মানে আমাৰ ইমানখিনিও আমি দিব পৰা নাই, সোণা গহনা দিব পৰা নাই। যদিও মানে কি আমাৰ পুতটোক এনেকুৱা এখন চেয়াৰ দিছোঁ, আৰু এইখন দিছে আমাৰ মায়ে। বন্ধুসকল দেখা পাইছে আপোনালোকে। তো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি দিয়ে। আৰু থাকিছাচোন ক'ত উঠিব ধৰিছে, এই সেইখন বহা জেগা দেখছা, এখন পূৰ্ব দেখোন দেখছা। আজি চিন্নি কেনেকুৱা হ'ব ক'বা নোৱাৰছোঁ গাইছ। এতিয়া মোক মানে দায়িত্বটো দিছে। মোৰো এনেকুৱা ৰন্ধা এক্সপিৰিয়েঞ্চ নাই, মায়েৰো নাই, মোৰ তিৰিৰো নাই, ক'বা নোৱাৰছোঁ। আৰু এইটো আৰু কি হ'ব কি নহ'ব, কিবা পৰা আন পালোঁহে গাইছ। এটা কিবা পৰিলে গাছৰ হেৰি অলপ পচিয়ে নহয় তাকো গাইছ, এইটো হেৰি এইটো আদা। তো গাইছ মানে যিহেতুকে আমাৰ বনোৱা কোনো এক্সপিৰিয়েঞ্চ নাই, অভ্যাস নাই, তাকেতো কি হ'ব কি নহ'ব তাকে ভাবি পোৱা নাই। এতিয়া পানী একবাৰ দিলোঁ, কি আকে কথা সেইটো হিচাপত দিলেও হ'লা হয়। এইটোত কি বেছিকৈ লাগে নেকি পানীটো? তো বন্ধুসকল, তাৰমানে ঘৰৰ চাউল নহয়, ঘৰৰ চাউলৰ বোলে এক্সপিৰিয়েঞ্চ আছে বনোৱা, কিন্তু এইটো চাউলৰ এক্সপিৰিয়েঞ্চ নাই মায়ের বনোৱা চাউলবিলাক দেখা পাইছে আপোনালোকে। এতিয়া পানী আকৌ দিলোঁ, এতিয়া কি বেয়া হয় এতিয়া ক'ব নোৱাৰছোঁ। আৰু চল মই এটা লৈ আহি আছোঁ। তো গাইজ, আমাৰ নিমন্ত্ৰিত আলহীবিলাক আহি গৈছে। হাই হাই। তো কেনেকুৱা লাগিছে? ভাল লাগিছে। তো তোমালোকে এতিয়া বেলুন চেলুনবিলাক ফুলোৱা, গম পাইছে নে নাই? আৰু এইটো যে কিবা এটা মই আনিছিলোঁ, এইবিলাক ধুনীয়াকৈ লগাব জানা না নাজানা? তোমালোকে এইবিলাক লগাই দিয়া সেইটো ৰুমত, ঠিক আছে? মই কিবা আৰু বস্তু অলপমান আনিব লগা আছে, এইবিলাক লৈ আহোঁ দেই। তাৰপিছত এতিয়া অলপ দেৰিকৈ কেক কাটিম আৰু খাওয়া হ'ব, হয়নে নহয়? দেই আমাৰ এই পুতটোক চাওঁ, এই চালা এই তো বন্ধুসকল, আৰু আহিব লগা আছে, আৰু আহিব নে নাই? তো আৰু আহিব লগা আছে, এইবিলাকৰ লগতো কথা পাতি আছোঁ। এতিয়া মই অলপমান ডিছপাত লগা আছে, ডিছপাতখিনি লৈ আহিছোঁ, কথা পাতি আছোঁ আকৌ। হাই হাই, কেনেকুৱা লাগিছে? তো এইফালে আছে চাওক কি বিশেষ ব্যক্তি। হেল্ল' হাই। এইফালে আছে হেল্ল'। তো এতিয়া আমাৰ কেক কটা হ'ব। এইটো কেকটো আপোনালোক দেখাই দিছোঁ, এইটো কেক আপোনালোকে দেখা পাই আছে। এতিয়া আমি কেকটো কাটিম বন্ধ। মাই মতে এফলে কোথায় ওরে মানে ইমার্জেন্সি কোন আইলে হতে একটু পেটা লেগেছি এতিয়া কেক লৈ যা কেনে কেনে আছি
ভাল হৈছে না আৰু ভাল হৈছে আৰু অলপ অলপ লৈ যা অলপ অলপ লৈ যা তহঁতে অলপ অলপ ঘৰক লৈ কিনে লৈ যা তো এনেকুৱা আৰু বন্ধুসকল ঘৰক লাগি অলপ অলপ লৈ যা সিদিনা ঠঙা আনিছিলোঁ দেখোন মই অলপমান 10 টকা চবকে দি যা আছে বহুত চিনি তো মানে এনেকৈ ভাগে ভাগে দি আছোঁ মই খাৱা হৈছে অলপ অলপ ঘৰক লৈ কিনে দি পঠাই দিওঁ যিখিনি সৰু চলি আছে যিহেতুকে ডাঙৰ মানুহক একো মাতা নাই অলপ অলপ লৈ গ'লে আৰু ঘৰতো খাব পাৰিব মাক বাপেকে অলপ চলপ তো চিনি বহুতখিনিয়ে আছে বন্ধুসকল আৰু মই দি আছোঁ এতিয়া নি আছোঁ এয়া হৈছে আমাৰ পুতটো ইচ গৰমত আপিৰ অৱস্থা আৰু পুতুৰ মায়াক আৰু চিনি ৰৈ গ'ল